পাহাড় দেখছি নহয় এইটো হল ৰেইনবো পিণ্ড মানে যোনটো আমাৰ মাগুৰী ৰেইনবো পিণ্ড মেলা হয় না কিন্তু পাহাৰটো আপোনালোকক আৰু এই লোকেশনটো একবাৰ কৈ আছো ধুনীয়া সেলফি পইণ্ট এনেকা ধৰণৰ ফটো উঠা ঠাই আছে আৰু বৰ্তমান যেহেতু ইমান ফেমাস হোৱা নাই এই ঠাইখন বহুত ধুনীয়া লাগে ঠাইখন তো আহক লৈ গ'লে মই আজি প্ৰথম আহিছো আৰু এই ঠাইখন অকল গাঁৱৰ মানুহে আহি আছে যেহেতু ইমান ভাইৰেল হোৱা নাই তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল তো আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকক স্বাগতম জনাইছো তো আজি আমাৰ কাষতে থকা এটা ধুনীয়া পাহাৰ এক্সপ্লোৰ কৰিব গৈ আছো আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ মান হ'ব চাগে আহি পালো চাৰ এখানে হয় আৰু এইফালে আছে পাহাৰটো তো আমি আহি পালো এতিয়া প্ৰায় ওচৰতে পাহাৰৰ ওচৰত এইফালে চাক পাহাৰটো নিশ্চয় দেখা পাইছে বোধহয় অলপ চলপ কিন্তু এতিয়া ৰাস্তাহে নাজানো আমি কোনদিয়া যাব লাগে কেনেকৈ যাব লাগে তো যাম আৰু এইফালে দি কতবা ৰাস্তা বিচাৰি যাম তো আপোনালোকে চাই থাকিব আৰু বাইকটো ইয়াতে পাৰ্কিং কৰিলো আপোনালোকে পাহাৰৰ অলপমান উঠি এনেকুৱা ধৰণৰ পাথৰ পাব আৰু এইটো যোনটো লেৱা দেখিছে না এইটো লেৱাটো মানে বহুত ধুনীয়া ফটো হয় ইয়াতে বহুত ভাল লাগে মানে গাইস আমি আহি পালো একদম টপৰ ওপৰত কিন্তু আমি যোনটা ভিউ পইণ্ট না তাতকৈ বেছি ওপৰহে আহি পালো তো এইবাৰ গৈ আছে আমি নামাৰ ফিলে নামি আৰু আপোনালোকে পাহাৰৰ উঠি এনেকুৱা ধৰণৰ মানে গোল শিল পাব তো ইয়াতে আপোনালোকে ধুনীয়াকে বহি ইফালে চাওক মানুহকেইটা পুৰা পাৰ্টি কৰিছে আৰু এনেকুৱা ধৰণৰ কোনা শিল মানে বহুত পাব ফটো উঠিবলৈ কি ধুনীয়া হয় চাওক ইয়াতে মানে বহুত ধুনীয়া মানে বহিব লগা জেগাও আছে তাৰপিছত পাৰ্টি কৰিব পাৰিব এইগিলা জেগাত আৰু এইকেইটা শিলকেইটা চাওক না কি ডিজাইন পুৰা পিচকে মানে বনাই থোৱা আছে এতিয়া অৱশ্যে মানুহ বনোৱা নাই এতিয়া প্ৰকৃতিৰ যিহেতু এই ঠাইখনৰ এতিয়ালৈকে কোনো ধৰণৰ বাহিৰৰ মানুহ অহা নাই বা কোনো ইউটিউবাৰ বা এনেকুৱা মিডিয়াত আপলোড দিয়া মানুহ অহা নাই অকল ক'বলৈ গ'লে ময়ে আজি প্ৰথম আহিছোঁ আৰু এই ঠাইখন অকল গাঁৱৰ মানুহে আহি আছে যিহেতু ইমান ভাইৰেল হোৱা নাই তো আহিব লাহে ঠাইখন যদি ভাইৰেল হয় আৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চাই কিনিও আহিব পাৰে আহি পালোঁ আমি মেইন মিডিল ঠাইত মানে ইয়াতকৈ ওপৰত আছে কিন্তু তাতে ভিউ পইণ্ট নাই ইমান তো এইটোৱে আৰু এইটো হৈছে মেইন মানে ইয়াৰ পৰা গোটেইকেইটি দেখা যায় আৰু এইফালে হৈছে বৰভিটা আৰু এইটো কিবা বিল আছিলে নামটো চাওক কি ধুনীয়া মানে মানুহকেইটা কিয় পাহাৰত উঠিব ভয় কৰে কিন্তু আমাক হ'লে পাহাৰত উঠিব ভালে লাগে দেই যোৱা বছৰ এনেকুৱা জানুৱাৰী 16 তাৰিখ মানত নেকি আমি নাকাটিত গৈছিলোঁ তো আজি হ'ল 19 তাৰিখ আজি ইয়াতে আহিলোঁ ওচৰতে মানে এনেকুৱা পাহাৰ উঠি কিবা এটা ভাল লাগে আৰু ফিলটো বেলেগ লাগে তাতে যাবলৈ এইফালেদি যাব লাগিব কাৰণ এটি হ'ল ডাইৰেক্ট চিল না যাব নোৱাৰি মানে পাথৰখন 3 তলা নিচিনাকৈ আছে আৰু তো এতিয়া মই নামাৰ পিনে গৈ আছোঁ এনেকুৱা ধৰণৰ ৰাস্তা চাওক পাথৰে কেনেকুৱা ধৰণৰকৈ লাগি আছে এইটি সোমাই যাব পাৰি বোধহয় আৰু এটি যাম মই পাৰ হয় এনেকুৱাকৈ ঐ বাবা চাওক আৰু ইয়াৰ পৰা কি ধুনীয়া লাগিব কাইবা জ্বলাই দিছে এতিয়া জেগাটা আৰু এইটো হৈছে মেইন টপ মানে ভিউ পইণ্ট পুৰা ফুল চাবৰ কাৰণে একদম পুৰা 360 ভিউ চাই যাওক এইফালে পাথৰকেইটা বহুত ডাঙৰ এতিয়া আমি আহি পালোঁ একদম ওপৰৰ টপত চাওক ইয়াৰ পৰা ভিউ পইণ্ট কেনেকুৱা দেখে চাওক এইফালে হ'ল বৰভিটা আৰু এইফালে হ'ল গৰাইমাৰী কি ধুনীয়া লাগে এইফালে কিবা কিবি বিল চিল আছে আৰু তো আপোনালোকে যদি এই ঠাইখন আহিব বিচাৰিছে তেনেহ'লে মাকুৰীৰ পৰা পশ্চিম চাইডে আহিলে হ'ব 5 কিলোমিটাৰ মান এই গৰাইমাৰীৰ হৈ মানে বৰভিটা তাৰ পৰা গৰাইমাৰী আহিলে মানে এই ঠাইখন এই পাহাৰখন দেখা পাব আৰু ধুনীয়াকৈ ডাইৰেক্ট কপালচিল এই যোনটো আমাৰ কপাল না এনেকুৱা ধৰণৰ কাৰণে এইটো কপালচিল নাম ৰাখিছে বোধহয় ময়ো নাজানো ভালকৈ এতিয়া মই অলপ সেইফালে গৈ আছোঁ তাৰ পৰা ধুনীয়া ভিউ পইণ্ট দেখুৱাম আপোনালোকক
চাওক না কি ধুনীয়া ইয়াৰ পৰা এইখনে আহিছে আমি একদম মিডিলত আহি পালোঁ আৰু ইয়াৰ পৰা ভিউ পইণ্ট এনেকুৱা ধৰণৰ দেখা পায় তো ইয়ালৈকে যাব পাৰিব এতিয়া তাৰ পৰা এইফালে যাব নোৱাৰে আৰু মানে এইফালে পাথৰো নাই আৰু তেনেকুৱা ধৰণৰ আৰু ওপৰত এনেকুৱা ধৰণৰকৈ দেখা পায় ধুনীয়াকৈ আৰু এতিয়া চাওক অলপমান নামাত গৈ আছোঁ এনেকুৱা ধৰণৰ পাথৰ দি যাব লাগিব মানে অলপ ৰিস্কি হয় আৰু আপোনালোকে যদি আহে অলপ ভালকৈ আহিব আৰু যেহেতু বহুত গৰম দিছে তো এনেকুৱা ধৰণৰ ঘাঁহৰ তলত মই অলপ ছায়া হৈ আছোঁ আৰু ইহঁতৰ হেল্প লৈ এইফালে নাই আৰু এইটো হৈছে গৰাইমাৰিটো এইটো চাইডি ৰাস্তাটো এনেকুৱা ধৰণৰকৈ ইদি আমি ইদি কৈছোঁ আৰু এইফালে ধুনজিত এইফালে আছে আৰু এইফালে আছে কেইটামান মানুহ এই ওপৰত আছে তো গাইছ ইয়াতে বহুত টাইম ৰখিলোঁ এতিয়া আমি গৈ আছোঁ ওপৰত চাওক কেইটামান মানুহ আহিছে আৰু এতিয়া আমি ওপৰত গৈ আছোঁ এনেকৈ আরে ইদি সিধা সিধাকে উঠি যাম মই কেনেকৈ হ'ব গাইছ চাওক মই পাৰিম নে নাই কোৱা আৰু একদম খাৰা খাৰা উঠি যাইছোঁ আরে পাৰোঁতো নধৰাকে বান্দৰৰ নিচিনা আহিলোঁ বে একদম ইদি উঠে এইফালে হ'ব হাই অ'কে এইফালে ধনজিত তাকো ভিডিঅ' কৰিব দিছিলোঁ তাই কৰিছে তো এতিয়া আমি কিবা আনিছিলোঁ অলপ মানে মিঠাই আৰু নৰ্মেলি চিপছ টিপছ এনেকুৱা ধৰণৰ তো সেইটো খাম লগতে কি ধুনীয়াকৈ বহি ল'লোঁ ইয়াতে হেলান দিলোঁ এনেকুৱাকৈ মানে সঁচাকৈ বহুত ভাল লাগে আৰু এইফালে চাওকচোন কিবা ফুল ফুলি আছে এইফালে কি ধুনীয়া লাগিছে আৰু এতিয়া আমাৰ কিবা খানা দানা এইফালে আছে ৰেডি তো আমি খাম আমাৰ খানা পিনা হৈ গ'ল আৰু ইয়াতে থাকি থাকি মানে ঘৰত যাব মন নাযায় হৈছে বহুত ধুনীয়া লাগিছে আমি প্ৰায় 2-2.5 ঘণ্টামান থাকিলোঁ উঠাই ইয়াতে বহুত সময় তো আপোনালোকক আৰু এই লোকেশ্যনটো একবাৰ কৈ আছোঁ মানে মাকুৰীৰ পৰা যদি চিধাকৈ আহে 5 কিলোমিটাৰমান গৰাইমাৰী হৈ পশ্চিম চাইডে আহিলে হ'ব তাৰপিছত গৰাইমাৰীৰ পৰা এতিয়া পাহাৰটো ডাইৰেক্ট দেখা পাব আপোনালোকে ইয়াতে আহক আৰু এনজয় কৰক বহুত ধুনীয়া লাগে আৰু ইয়াত যদি কম্পেয়াৰ কৰিব যায় নাগকাটি পাহাৰতকৈ ইয়াত মানে অলপ মানে ধুনীয়া ধুনীয়া চেল্ফি পইণ্ট এনেকুৱা ধৰণৰ ফটো উঠা ঠাই আছে আৰু কিন্তু নাগকাটিত ইমান নাই আছে তথাপি আৰু তাতকৈ আছে ইয়াতেও আছে আৰু ৰাস্তাটো মানে বৰ্তমান যিহেতু ইমান ফেমাছ হোৱা নাই এই ঠাইখন তো অলপমান ৰাস্তাটো মানে হোৱা নাই আৰু ইমান কষ্ট নহয় নাগকাটিতকৈ অলপমান শ্বৰ্ট আছে ৰাস্তাটো তো আপোনালোকে আহিলে ধুনীয়াকৈ আহিব পাৰিব আৰু ইয়াতে উঠিব পাৰিব এনজয় কৰিব পাৰিব চাওক বহুত ধুনীয়া লাগে ঠাইখন তো আহক আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আপোনালোকে কিয় বা মোৰ ভিডিঅ'ত কমেণ্ট নকৰে কমেণ্ট কৰিব না তেতিয়াহে মই আৰু উৎসাহ পাম নতুন নতুন ভিডিঅ' বনাবলৈ তো আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক তো আজিলৈ এইখিনিয়ে বাই বাই